মাজনী তাই সন্তান দুটিক লৈ জোৱাই সতি ঘৰলৈ আহিব আৰতিৰ থালখন সজাই থবলৈ কৈছে। আপুনি অমংগলীয়াজনী সেই মোৰ বোৱাৰী আৰু ল'ৰাৰ ওচৰৰ পৰা কথমতে আহিলে হ'বলা, তাকো মোৰ ঘৰত সোমাইছে। যাওক এতিয়া আপুনি মোৰ ঘৰৰ পৰা বাহিৰ হওক। আপুনি অমংগলীয়া। আপোনাৰ মুখেৰে কৈছিল বাবে মোৰ বোৱাৰী ছোৱালী সন্তানৰ মাক হ'ল। তাই অকণমান খাই বৈ শকত হ'লত আপুনি কৈছিল বৰ শকত হৈছে, ছোৱালীহে হ'ব হ'বলা। আপোনাৰ হাও লাগিলে, আপোনাৰ বাক্যই লাগিলে। যাওক এতিয়াই আপুনি মোৰ ঘৰৰ পৰা বাহিৰ হওক। তেনেকৈ কিয় কৈছে? মই আপোনাৰ বোৱাৰীৰ মাক, মই বাৰু তেনেকৈ অমংগল কৰিম নেকি নিজৰ ছোৱালীৰ লগতে? মোৰ মনলৈ সেই ভাৱ আহিছিল বাবে প্ৰকাশ কৰিলোঁ। এইবোৰ সকলো ভগৱানৰ খেল, ল'ৰাই হওক বা ছোৱালীয়ে হওক। কিনো হ'ল, ঘৰখনলৈ লখিমী দুজনী আহিছে, আপুনি আনন্দহে পাব লাগে। আপুনি আকৌ খং কৰিছে। একো লখিমী নহয় সিহঁত। এইখন ঘৰলৈ লখিমী অহা নাই, কুলক্ষণী আহিছে। আৰু ইমান যদি আপুনি লখিমী বুলি ভাবিছে, আপোনাৰ জীয়েকৰ সৈতে নাতিনী দুজনীকো আপোনাৰ ঘৰলৈকে লৈ যাওক। আপোনাৰ ঘৰতে ধনে ধানে উভৈ নদী হওক। পৰা হ'লে লৈয়ে গ'লোহেঁতেন, কিন্তু জোঁৱাই অনুমতি নোহোৱাকৈ মই কিদৰে লৈ যাওঁ? আৰতিৰ থাল সজাব লাগে, মই এইবোৰ একো কৰিব নোৱাৰো। এই মানুহজনীৰ পৰা আৰু উপায় নাই। ময়ে আমাৰ ছোৱালী দুজনী এমহীয়া সকাম পাতিবৰে হ'ল, কিন্তু মায়ে যেনেকুৱাবোৰ ব্যৱহাৰ কৰে মোৰ কিবা ভয়ে লাগেচোন। ছোৱালী দুজনী কেৱল মৰিবলৈকে সাও দি থাকে। সেই কণ কণ ছোৱালী দুজনী দেৱ শিশু দুটাৰ গাত কি দুখ বাৰু? হ'ব দিয়া পূৰ্ণিমা, তুমি ইমান চিন্তা নকৰিবা। মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। কি ব্যৱস্থা কৰাৰ কথা কৈছে আপুনি? সকামৰ কথা কৈছো আকৌ। মাহেকীয়া নামষাৰ পাতিবই লাগিব। হয় মাৰ এই ব্যৱহাৰবোৰে মোকো দূষিত কৰে। মাক কোনে বুজাব? বুজালেও নুবুজে আমাৰ মায়ে কৈছে যদি জোঁৱায়ে অনুমতি দিয়ে আমাৰ ঘৰতে বোলে ছোৱালী দুজনীক ডাঙৰ কৰিব। কিন্তু আমি কেনেকৈ ছোৱালী দুজনীক বুকুৰ মাজৰ পৰা পঠাই দিওঁ? নাই, এনে কৰিব নোৱাৰি পূৰ্ণিমা। পূৰ্ণিমাৰ ৰাতি পূৰ্ণিমাৰ গৰ্ভৰ পৰা 2 সন্তানৰ জন্ম হ'ল। সেই সন্তানৰ নামকৰণ এতিয়ালৈকে হোৱা নাই। আজি সেই সন্তানৰ নামকৰণৰ কথাও কিবা এটা আপুনি ভাবিবচোন। মই ভাবিলোৱেই, সিহঁতৰ নাম মই ভবাটোৱেই হ'ব। মাহেকীয়া নামৰ দিনা সিহঁতৰ নাম ঘোষণা কৰিব লাগিব, সমাজত ক'ব লাগিব। কি নাম ৰাখিম বুলি ভাবিছে আপুনি? ছোৱালী দুজনী বগা ধকধকীয়া, তাতে পূৰ্ণিমাৰ ৰাতি জন্ম হৈছে। আকাশৰ তৰাৰ দৰে সিহঁত দুজনী যাতে সদায় জিলিকি থাকে, সেয়ে দুইজনীৰ নাম সংযোগ কৰি দুয়োজনী যিহেতু টুইন চিষ্টাৰ, যজা ছোৱালী, সিহঁতৰ নাম ৰাখিছো মই বগীতৰা। বগীতৰা? ডাঙৰ জনীৰ নাম বগী, আৰু তাইতকৈ 1 মিনিট বা আধা ছেকেণ্ডৰ পিছত জন্ম হোৱা জনীৰ নাম তৰা হ'ব। বগীতৰা। আজি বগীতৰা আমাৰ ঘৰলৈ অহাই নাই। কিয় বা অহা নাইকিয়া তাই? ময়ে গৈ খবৰ এটা লৈ আহো। কিয় বা আমাৰ ঘৰলৈ অহা নাই তাহাঁত দুজনী? নোৱাৰ যাব তই বগীতৰাৰ ওচৰলৈ। আইতা, তুমি এনেকৈ কিয় কৈছা? মই বগীতৰাৰ ওচৰলৈ কিয় যাব নোৱাৰো? সিহঁত অমংগলীয়া। সেই অমংগলীয়া দুজনীৰ ওচৰলৈ যোৱাৰ তোৰ কোনো প্ৰয়োজন নাই। আইতা, এনেকৈ কিয় কৈছা? মই সিহঁতৰ লগতে থাকো, মোৰনো কি অমংগল হৈছে? আৰু সিহঁতচোন আমাৰ ঘৰত থাকে। আজি হঠাতে তেনেকুৱা কথা কিয় কৈছা তুমি? ভগৱানৰ আশীৰ্বাদত এতিয়ালৈকে তোৰ অমংগল হোৱা নাই, কিন্তু নহ'ব যে তাৰ কোনো মানে নাই। সেই দুজনী জন্ম হৈ এমহীয়া সকাম পাতিবলৈ নেপালেই মাক দেউতাকে এমহীয়া বেছি দিবলৈ গাঁৱৰ পৰা অকণমান আঁতৰলৈ ওলাই যাওঁতে মাক দেউতাকৰ মৃত্যু হ'ল। গাড়ীয়ে চেপি মাৰিলে। সিহঁত দুয়োজনী দুফালে পৰিলেগৈ, কিন্তু সিহঁত নমৰিল, সিহঁত জীয়াই থাকিল। মাক দেউতাকক খাই পেলালে সিহঁতে। আৰু সিহঁতৰ আইতাকজনীয়ে এইখন গাঁৱলৈ সিহঁত দুজনীক লৈ আহিলে। বাপেকৰ ঘৰৰ আইতাকে সিহঁত দুজনীক ঘৰত নাৰাখো বুলি কোৱা মোমায়েকৰ ঘৰৰ আইতাকে আমাৰ গাঁৱলৈ লৈ আহিলে। আনি কি হ'ল? আইতাক সিহঁতৰ লগত কেইবছৰ থাকিবলৈ পালে? খুব বেছি 8 বছৰ। তাৰ পিছত আইতাকো মৃত্যু হ'ল। সিহঁতৰ 8 বছৰ বয়সত তাহাঁতৰ আইতাকে তাহাঁতক এৰি গুচি গ'ল। তাৰ পিছত সিহঁতৰ 10 বছৰ বয়সত ককাক ঢুকালে। কি অমংগল হ'বলৈ বাকী আছে? তাহাঁত যাৰ ঘৰত থাকে সিহঁতৰ ঘৰত অমংগল হ'বই। এতিয়া তাহাঁতৰ মোমায়েক মামীয়েকৰ সন্তান নাই। কিয় নাইকিয়া? সেই দুজনী আছে বাবে নাই। এইবোৰ অন্ধবিশ্বাস। সেইদিন তয়ো পস্তাবি। তাৰ পিছত মোৰ ওচৰত নকবিহি যে আইতা তুমি ঠিকেই কৈছিলা। নকওঁ দিয়া আইতা, সেইদিন কেতিয়াও নাহে। এইজনী বগী নে তৰা? হৰেণ, মই তৰা পোৱা নাই নে মোক?
তহঁত দুয়োজনীকনো কোনে কিমান সোনকালে চিনি পাব অ? দুয়োজনী একে চেহেৰাৰ। পিছে আজি তৰাক আহিলি বগী কেৰি কলৈ বা? বগীটো অকল পঢ়াতে ব্যস্ত। তাই পঢ়ি আছে। বোলে পৰীক্ষা পাইছে। মই অলপমান পঢ়ো। গাঁৱলৈ এতিয়া নাযাওঁ। মইহে গুচি আহিলো অ। চাবি তোতকৈ বেছি ভাল ৰিজাল্ট এইবাৰ তাই আকৌ কৰিব। হ'ব দিয়ক মামী। পঢ়ি শুনিনো কেইটা মানুহ ডাঙৰ হৈছে? সকলো মানুহ খাই বৈ শকতাবত হৈহে ডাঙৰ হৈছে। পঢ়ি ডাঙৰ হোৱা নাই নহয়। সেই জনী, ঐ পঢ়া শুনা অলপ লাগে। তয়ো বগীৰ দৰে অলপ ভালকৈ পঢ়িবলৈ চেষ্টা কৰ। তেতিয়াহে তোৰ নামো পেপাৰত জিলিকিব। মেট্ৰিকত তোৰ নাম পেপাৰত জিলিকা নাছিল। তোৰ বগীৰ নামহে পেপাৰত জিলিকিছিল। এতিয়া তোৰ নামো যদি জিলিকে বগীতৰা বুলি জিলিকিলে কিমান ভাল লাগিব ভাবচোন। চাকৰি লিখাই দিম দিয়ক পেপাৰত। কাগজ এখনত নামটো থাকিনো কি ডাঙৰ কথা হ'ব? দুদিনমান নিউজতো বহুত গাব, পৰিচয় দিব, আকৌ পেপাৰতো লিখিব। তাৰ এমাহমানৰ পিছত সকলোৱে পাহৰিব কোন বগী আছিলে কোন তৰা আছিলে। এইবোৰত মোৰ লাভ নাই। তোক কথা কৈ আৰু লাভ আছেনে? মই এফালৰ পৰা আহোঁগে অ, দোকানলৈ আহিছো। ঠিক আছে মিলি যাওক। এই উৎপল কলৈ গ'ল? আৰে এই হৰেণটো যে, এই হৰেণ মামাৰ লগত কথা পতাৰ বাবেহে উৎপলদা হাৰি গ'ল। উৎপলদাৰ ওচৰলৈ কিবা এটা বাহনা বনাই গৈও ভাল লাগে মোৰ। তাতে এতিয়া দেখায়ে পাইছিলো। ক'ত বা বনালে? মোক দেখি বনোৱা নাইতো সি। ইমান চঞ্চল ছোৱালী মই মোৰ জীৱন সংগী হিচাপে কেতিয়াও পচন্দ নকৰো। উৎপল তৰা মই বগী নহয়, হয় মই তৰা। তুমি মোক দেখিও নেদেখাৰ ভাওনা ইফালে কিয় গৈছা? নাই মোৰ কাম আছে। কি কাম আছে তোমাৰ? হে আছে আৰু কিবা এটা। উৎপল আমি মানুহে ঘৰৰ পৰা আম আনো গৈছো। আম কাৰ ঘৰৰ পৰা? শুনা না, মামীয়ে আম আচাৰ কৰে, মানে আমৰ আচাৰ কৰে। সেইবাবে মামাক বজাৰৰ পৰা আম আনিবলৈ কৈ আছে। আৰু মই ভাবিছো গাঁৱতে ইমানবোৰ আম আছে, চুৰ কৰি আনিছো। চুৰ কৰিবা তুমি? কিন্তু মই চুৰ কৰিব নোৱাৰো দেই। চৰি তৰা। চুৰ কৰিব নালাগে নহয়, মাথো মোক অলপ দাঙি দিবা আম ছিঙিবৰ বাবে। হেই মই এইবোৰ কাম কৰিব নোৱাৰো। প্লিজ উৎপল দা। চৰি তৰা, মোৰ কাম আছে। মোৰ টিউচন ক্লাছ এটা আছে, মই আহিছো। উৎপল দাই যদি মোক দাঙি দিলে হয়, মই কিমান ভাল পালো হয়। আম চিঙাৰ সলনি মই ৰোমান্টিক হৈ গলো হয়। কিন্তু মোৰ ফিলিংছবোৰ বুজি আজি উৎপল দা নাহিলে মোৰ একেবাৰে ভাল নালাগে। কিয় নাজানো। উৎপল দাক এদিন নেদেখিলে, উৎপল দাৰ লগত এদিন কথা নাপাতিলে সেই দিনটো মোৰ কিবা উকা উকা যেন লাগে। মই কিয় উৎপল দাৰ সং ভাল পোৱা হৈছো? উৎপল দা আজি কিয় নাহিলে বাৰু? ফোন এটাকে কৰি সুধো নেকি? নাই, মই ফোন কৰি তেখেতক আমনি নিদিওঁ। এতিয়া চাগে কৰবাত টিউচন কৰি আছে। মিছাতে কিয় আমনি নিদিওঁ। সময় উলিয়াই নিশ্চয় আহিব। কিন্তু তৰা এতিয়া ক'ত গ'ল? তৰাই মোক কৈছিল তাই উৎপল দাক লগ কৰি উৎপল দাৰ লগত কৰবাত আম বিচাৰি যাব। কিন্তু উৎপল দাই জানো তাইৰ লগত আম বিচাৰি যাবলৈ সময় পাব? তেখেতচোন একেবাৰে ব্যস্ত হৈ থাকে। মই তৰাক কথাবোৰ কম যে উৎপল দা নাহিলে মোৰ অলপো ভাল নলগা হৈছে। উৎপল দাৰ লগত কথা পাতিলে মোৰ ভাল লাগে। নকওঁ, এইজনী হেঁচি মামা মামী সকলোৰে আগত কৈ দিব গৈ চিঞৰি। আৰু তাই ইমানেই চঞ্চল যে তাই গোটেই গাঁওখনৰ নালাগে উৎপল দাৰ কাণতো কথাটো পেলাইহে এৰিব। মই তেতিয়া কিমান বেছি লাজ পাম। নাই, মই তৰাক কেতিয়াও নকওঁ যে উৎপল দাৰ অনুপস্থিতিত মই অভাৱ অনুভৱ কৰো। উৎপল দাৰ উপস্থিতিত মই ৰং সানিবলৈ খোজো। সেই কথাবোৰ তৰাক ক'ব নোৱাৰি। যদিও তৰা আৰু মই যজা সন্তান, যজা বাই ভনী, সকলোবোৰ কথা দুয়োৰ লগত শ্বেয়াৰ কৰো। তথাপিতো এই কথাটো মই তৰাৰ পৰা লুকুৱাই ৰাখিব লাগিব, কেৱল তাইৰ চঞ্চল চৰিত্ৰটোৰ বাবে। তাই সকলোকে কৈ দিব পিছত মই লাজ পাব লাগিব। আৰু তাই মোক চুকাইয়ে থাকিব অকল। বগী, ঐ বগী, তই পঢ়ি আছ নেকি বাৰু? নাই মামী, এতিয়া মই পঢ়ি থকা নাই। আছো না, মোক অলপ পাকঘৰত সহায় কৰি দেহি। এই তৰাজনী কেতিয়াবাই ওলাই গ'ল, কলৈ গ'ল জানো? এই যে আগতকৈ বেছি কনকনাই ফুৰিবলৈ লৈছে। পঢ়া শুনাটো অলপো মন নিদিয়া হৈছে। মোমায়েকে মোক আহি সুধিব তৰা ঘৰত আছিলে নে, তাই পঢ়িছিলে নে? মই সদায় ফাঁকি দিব লাগিব। মই কৈছো
মামা মামীয়ে আমাৰ সকলোবোৰ মা দেউতা মামা ককা মামা আইতা সকলোবোৰ আমাক এৰি গুচি গ'ল যিজনী আইতা আছে সেই আইতাই মুখে চাব নিবিচাৰে আমাৰ সেই গাঁওখনলৈও আমাক যাবলৈ নিদিয়ে মামা মামী আমাৰ বাবে বহুত কৰিছে আৰু কিমান কৰিব সেই তৰা যে মামীক অলপো সহায় কৰি দিবলৈ মন নকৰে তাই চঞ্চল ছোৱালীজনী তাই ঘূৰি ফুৰি ভাল পায় ময়ে কৰি দিম মই মামীক সহায় এটা কৰি দিয়াটোনো কি ডাঙৰ কথা তাই ঘূৰি ফুৰি ভাল পাই ঘূৰিয়ে ফুৰক মাথো তাই সুখী হৈ থাকক ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছো মোৰ ভাগৰ সুখখিনিও যাতে মোৰ যজা ভণ্টি তৰাই পায় বগী তৰাৰ সম্পৰ্কটো যাতে চিৰদিনৰ বাবে এইদৰেই থাকে কেতিয়াও যাতে আমি বিচ্ছিন্ন হ'ব নালাগে হয় ভগৱান মোৰ ভাগৰ সুখখিনিও তুমি তৰাকেই দিবা